আপোনালোকে নিশ্চিতভাৱে অৱগত ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ স্বাধিকাৰ সংগ্ৰামখনত মৰাণ জনজাতিকৰণ আৰু ষষ্ঠ অনুচ্ছেদভুক্ত স্বায়ত্তশাসনৰ প্ৰধানৰ দাবীত মৰাণসকলে দীৰ্ঘদিনীয়াভাৱে দাবী কৰি আহিছে আৰু আন্দোলন কৰি আহিছে। কিন্তু চৰকাৰে বিভিন্ন পক্ষত আলোচনা বিলোচনাৰ যোগেদি মৰাণসকলক জনজাতিকৰণ প্ৰদান কৰা হ'ব বুলি তেখেতলোকে আশ্বাস প্ৰদান কৰিছে, কিন্তু আজি পৰ্যন্ত কৰা নাই। দুখৰ বিষয়, যি সময়ত কংগ্ৰেছ চৰকাৰে চৰকাৰ গঠন কৰি আছিলে সেই সময়ত কংগ্ৰেছ চৰকাৰৰ সময়ত বিজেপি চৰকাৰখনে তেখেতলোকে অসমৰ মৰাণ জনগোষ্ঠীটোৰ লগতে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদানকে মূল হিচাপে লৈ তেখেতলোকে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ল। তাৰপিছত অসমৰ 6 জনগোষ্ঠীৰ অসমৰ ৰাইজে জনজাতিকৰণৰ এই বিষয়টো তেখেতলোকে যেনেদৰে আশ্বাস প্ৰদান কৰিছিলে, আশ্বাসক বিশ্বাস কৰি তেখেতলোকে সকলো ৰাইজে তেখেতক ভোটদান কৰিলে, চৰকাৰ গঠন কৰিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত তেখেতলোকে এই জনজাতিকৰণৰ ইছ্যুটো সম্পূৰ্ণৰূপে এৰাই চলিলে। সেইটো দুখৰ বিষয়। যি সময়ত তেখেতলোকে কা আন্দোলনৰ যোগেদি বহিৰাগতক তেখেতলোকে বৰ বিয়া দিবলৈ সক্ষম হৈছে, যি সময়ত তেখেতলোকে বিভিন্ন ধৰণৰ বহিৰাগতৰ সংস্কৃতি আহি আমাৰ অসমীয়া খিলঞ্জীয়াসকলৰ সংস্কৃতি বিপদাপন্ন হৈছে, যি সময়ত আমাৰ খিলঞ্জীয়াসকলৰ ভূমি অধিকাৰ হেৰুৱাই যোৱা উপক্ৰম হৈছে, ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে, তেনে সময়ত কিন্তু অসমৰ ভূমিপুত্ৰসকলৰ কোনো স্বাধিকাৰ সংগ্ৰামখনত তেখেতলোকে কোনো সহযোগিতা কৰা গোটেই দুখৰ বিষয়। আমি মৰাণ ছাত্ৰ সন্থাৰ সেইবাবে ক্ৰোধিত হৈছোঁ। মৰাণসকলক যি আজিৰ দিনলৈকে যি তেখেতৰ বিশ্বাস আশ্বাস দি এই তেখেতলোকে মৰাণসকলক ঠগি আহিছে, বঞ্চিত কৰি আহিছে, আমি মৰাণ ছাত্ৰ সন্থাৰে ক্ষোভিত হৈছোঁ। সেইবাবে কৈছোঁ যে কি হ'ল, এই এনেকুৱা ধৰণকে তেখেতলোকে আজি দিন কালি দিন কৰি বিজেপি চৰকাৰখনে আজি 10টা বছৰ অতিক্ৰম কৰিলে। কেন্দ্ৰীয় চৰকাৰে আজি 10টা বছৰ অতিক্ৰম কৰি তেখেত নতুন চৰকাৰ গঠন হৈছে। অসমতো ৰাজ্য চৰকাৰটো 10টা বছৰ ওচৰা-ওচৰি হৈছেগে, কিন্তু আজি পৰ্যন্ত এই বিষয়টো বিষয় হৈ ৰৈ আছে। আমি সেইবাবে মৰাণ ছাত্ৰ সন্থাৰে কৈছোঁ যে কেৱল অসমৰ যদি মৰাণসকলক বা অসমৰ অন্যান্য জনগোষ্ঠীক যিসকল জনজাতিকৰণ বিচাৰিছে 6 জনগোষ্ঠীয়ে, এইসকলে যদি অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান নকৰে, অনাগত দিনত আমি অতি শীঘ্ৰে কাৰ্যসূচী ঘোষণা কৰিছোঁ। আজি সংবাদমেলৰ যোগেদি আজি কাৰ্যসূচী ঘোষণা কৰিছোঁ। অনাগত দিনত ইয়াতকৈ ভীষণভাৱে আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম। আমি সেইবাবে আমি ক'বলৈ বিচাৰিছোঁ যে কি হ'ল, আমি আজিৰ পৰা 1 জুলাইৰ পৰা আমি মৰাণ ছাত্ৰ সন্থাই এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ। 16 জুলাই তাৰিখে সদৌ মৰাণ ছাত্ৰ সন্থাৰ আটাইকেইখন জিলা আঞ্চলিক সমিতিৰ সহযোগত আমি তিনিচুকীয়াত সৰ্বাত্মক মটৰচাইকেল ৰেলীয়ে এটা প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। 18 জুলাই তাৰিখে সদৌ মৰাণ ছাত্ৰ সন্থাৰ লাহোল আঞ্চলিক সমিতিৰ সহযোগত আমি ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। 20 জুলাই তাৰিখে সদৌ মৰাণ ছাত্ৰ সন্থাৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ সহযোগত আমি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।